নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। এই পাৰ্টিকুলাৰ লেচনটো তোমালোকৰ যিখিনি MCQ, যিখিনি তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যনছ, গোটেইখিনি আজিৰ এইটো ক্লাছতে আমি তোমালোকক দেখুৱাই দিম। আৰু লগতে তোমালোকৰ SSLC 2024ত কোনকেইটা তোমালোকৰ MCQ আহিছিলে এই পাৰ্টিকুলাৰ লেচনটোৰ পৰা, সেইকেইটাও তোমালোকক আজি দেখাই দিম। আৰু তোমালোকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকৰ আছামিজ ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে একেটা ক্লাছে ভেলিড হয়, গতিকে তোমালোকে চিন্তা নকৰিবা যে মোৰ ইংলিছ মিডিয়াম বেলেগ হ'ব, মোৰ আছামিজ মিডিয়াম বেলেগ হ'ব। নো, একেটা ক্লাছে তোমালোকে দুইটা মিডিয়ামৰ ষ্টুডেণ্টে চাব পাৰিবা। অ'কে, কথা ছেম, এটো জেড একেই আছে, মানে আছামিজ আৰু ইংলিছ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাজ তৰংগিনী কোনে ৰচনা কৰিছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু এইটো SSLC 2024ত আহি গৈছে। আৰু মই দেখিবলৈ পোৱা মতে বহুত ষ্টুডেণ্টে লিখি থৈ আহিছিলে কৌটিল্য। বহুত ষ্টুডেণ্টে লিখিলে কৌটিল্য, যে কৌটিল্যই ৰচনা কৰিছিলে ৰাজ তৰংগিনী। বাট কৌটিল্যই ৰাজ তৰংগিনী ৰচনা কৰা নাছিলে। ৰাজ তৰংগিনী ৰচনা কৰিছিলে কলহনে। অ'কে, পণ্ডিত কলহনেহে ৰাজ তৰংগিনী ৰচনা কৰিছিলে। আৰু কৌটিল্য কি ৰচনা কৰিছিলে? কৌটিল্য ৰচনা কৰিছিলে অৰ্থশাস্ত্ৰ। মনত ৰখাবা, কৌটিল্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে আৰু ৰাজ তৰংগিনী ৰচনা কৰিছিলে কলহনে। এইটো কথা মনত ৰাখিবা। পৰীক্ষাত আহি যাব পাৰে মানে যে কি অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে, তো নতুবা কৌটিল্য ৰচনা কৰিছিলে বুলি তোমালোকক 4খন গ্ৰন্থৰ নাম দি দিব। তেতিয়া তোমালোকে শুদ্ধ উত্তৰটো কি বুলি লিখিবা? অবভিয়াছলি অৰ্থশাস্ত্ৰ লিখিব লাগিব। অ'কে, নেক্সট মন কৰা, মেঘালয়ৰ খাচীয়া জনজাতি কোনটো নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত বা কোনটো নৃগোষ্ঠীৰ ভিতৰৰ হয়? এতিয়া বহুত ষ্টুডেণ্টে এইটো প্ৰশ্ন লিখি থৈ আহিছে মংগোলীয়। চব ভাইটি ভণ্টিসকল, মেঘালয়ত যিখিনি খাচী জনজাতিৰ মানুহ আছে তেখেতলোকৰ ব্ৰাঞ্চটো হৈছে অষ্ট্ৰিক। অ'কে, অষ্ট্ৰিয়ান গ্ৰুপ। অ'কে, তেখেতলোকৰ গ্ৰুপটো হৈছে অষ্ট্ৰিয়ান। এতিয়া বহুত ষ্টুডেণ্টে মংগোলীয় বুলি এইটো কাৰণে লিখে কিয়নো আমাৰ নৰ্থ ইষ্টত যিসকল লোক আছে, স্পেচিয়েলি অসমত আহোম, মৰাণ, মটক, তাৰ পৰা তোমাৰ কছাৰী, চুতীয়া, দেউৰী, বড়ো, নেপালী, এই লোকসকল একচুৱেলি বিলং কৰে মংগোলীয় গোষ্ঠীৰ পৰা, মংগোলিয়ান গ্ৰুপৰ পৰা বিলং কৰে, হয়নে? সেইটো কাৰণে বহুত ষ্টুডেণ্টে ভাবে যে কি মংগোলীয় হ'ব, কিন্তু শুদ্ধ উত্তৰটো মংগোলীয় নহয়, শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰিক। অ'কে, মেঘালয়ত যিসকল খাচী লোক আছে, যিসকল তোমাৰ খাচী জনজাতিৰ লোক আছে, তেখেতলোক বিলং কৰে অষ্ট্ৰিক ব্ৰাঞ্চৰ পৰা। অ'কে, অষ্ট্ৰিক গোষ্ঠীৰ পৰা। এইটো কথা মনত ৰাখিবা যে মেঘালয় বুলি কোৱাৰ লগে লগে, নৰ্থ ইষ্ট বুলি কোৱাৰ লগে লগে যে সেইখিনিও মংগোলীয়ৰ পৰা বিলং কৰিব, সেইটো কথা নহয়। কিন্তু অলৱেজ এইবিলাক সৰু সৰু কথা মনত ৰাখিবা। এইবিলাক কথাই তোমালোকক যিকোনো এটা কনচেপ্ট ক্লিয়াৰ কৰাত হেল্প কৰিব। একচুৱেলি পঢ়াৰ কিছুমান নিয়ম আছে, এনেকুৱা নহয় যে কি তুমি মাত্ৰ কমন প্ৰশ্নকেইটা চাই পিনে পৰীক্ষা দিলেগৈ। কথাবিলাক এনেকুৱা ধৰণৰ নহয়। ফাৰ্ষ্ট অফ অল আণ্ডাৰষ্টেণ্ডিংটো তোমালোকে ল'ব লাগিব। আণ্ডাৰষ্টেণ্ডিংটো ল'লে তোমালোকৰ এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক লাগে আনচাৰটো কৰিব পাৰিবা তোমালোকে, হয় নহয় বাৰু? অ'কে, নেক্সট মন কৰা, চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? ইয়াত আমাক 4খন ৰাজ্যৰ নাম দিছে। শুদ্ধ উত্তৰটো হৈছে মিজোৰাম। আৰু তোমালোকৰ এই যিটো লেচন, এতিয়া যিটো লেচনৰ বিষয়ে আমি পঢ়ি আছো, এই লেচনটোত তোমালোকৰ আৰু কিছুমান উৎসৱৰ নাম আছে, যিবিলাক উৎসৱ নেকি ভাৰতবৰ্ষৰ কোনো এখন পাৰ্টিকুলাৰ ষ্টেটৰ মানে পৰম্পৰাগত ট্ৰেডিশ্যনেল ফেষ্টিভেল হয়। গতিকে সেইকেইটা তোমালোকে চাই থৈ দিবা। উৰিষ্যাৰ কি হয়, মিজোৰামৰ কি হয়, অসমৰ কি হয়। অ'কে, চবচৰ কোড কিন্তু হয় মিজোৰামৰ। দেখিছা, ইংৰাজীত লিখা আছে, তোমালোকে চাই ল'ব পাৰিবা। অ'কে, নেক্সট মন কৰা, অসমীয়া গদ্য সাহিত্যৰ সূচনা কৰিছিল? অসমীয়া গদ্য সাহিত্য কোনে সূচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভট্টদেৱ। অ'কে, অসমীয়া গদ্য সাহিত্যৰ পোনপ্ৰথমতে অসমীয়া গদ্য সাহিত্যৰ সূচনা কৰিছিল ভট্টদেৱে। এই ব্যক্তিজন আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত আহি থাকে মানে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? মানে আমি কিতাপত পাই আহিছো, হয় নাই, ভৰতে নাট্যশাস্ত্ৰ ৰচনা কৰিছিলে। তো এইটো প্ৰশ্ন পৰীক্ষাত এনেকুৱা ধৰণে পৰীক্ষাত আহিব পাৰে যে কি ভৰতে কি ৰচনা কৰিছিলে, নতুবা নাট্যশাস্ত্ৰৰ ৰচক হৈছে, তাৰপৰা 4জন ব্যক্তিৰ নাম থাকিব, তাৰ ভিতৰে এজন ব্যক্তিৰ নাম থাকিব ভৰত। গতিকে তোমালোকে লিখিব লাগিব ভৰত। যদি পৰীক্ষাত ছাপ'জ ধৰি লোৱা আহি গ'ল, তেতিয়া তোমালোকে ভৰত লিখিবা। তো কনচেপ্টবিলাক দেখিছানে? এটা MCQত আমি 2টা MCQ ক্লিয়াৰ কৰা নিচিনা হৈছে, হয় নে নহয়? নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি অনলাইন টিউশ্যন বিচাৰি আছা, তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, যদি তোমালোকৰ ইংৰাজী, অসমীয়া, সমাজ বিজ্ঞান এই ছাবজেক্টবিলাকৰ যদি কোনোবা এটা ছাবজেক্ট তুমি দুৰ্বল হৈ আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশ্যন ল'ব পাৰিবা। তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুৱেদি কণ্ডাক্ট কৰাওঁ, য'ত তোমালোকক আমি 24/7 লাইভ ছাপোৰ্ট প্ৰদান কৰোঁ। গতিকে তুমিও যদি আমাৰ থ্ৰুৱেদি পঢ়িম ভাবিছা, তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। তো ভৰতৰ নাট্যশাস্ত্ৰত টোটেল শ্লোক আছে 6,000 শ্লোক আছে। তোমালোকৰ কিতাপতে দিয়া আছে, কিতাপ পাইছে তোমালোকে লিখো বুলি ক'লে পাৰিবা। নেক্সটটো হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? ইণ্টাৰনেশ্যনেল য়োগা ডে। অ'কে, ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেট কৰা হয়
21 জুনত 21 জুন তাৰিখে চেলিব্ৰেট কৰা হয় তোমালোকৰ কিতাপখনতে আছে এই প্ৰশ্নটো ওকে গতিকে এইটো তোমালোকে চাই থৈ দিবা বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে এইখিনি একচুৱেলি কোৰ কনচেপ্টৰ পৰা তোমালোকক MCQ দেখাই থৈ দিয়া দেখুৱাই গৈছে এনেকুৱা নহয় যে কি আমি ৰেণ্ডমলি লৈছো নো ইয়াত যিকেইটা MCQ আছে একেবাৰে কোৰ কনচেপ্টৰ MCQ হয় আৰু তোমালোকৰ এক্সামত এতিয়া তোমালোকক যিখিনি কথা বুজাই থকা হৈছে ইয়াৰ ওচৰ পাজৰৰ পৰাই প্ৰশ্ন আহিব মানে গম পাইছেনে যে ইউনেস্কোৰ ফুল ফৰ্ম কি ইণ্টাৰনেশ্যনেল য়োগা ডে কেতিয়া পালন কৰা হৈছিল তো এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব মাইণ্ড ইট অ'কে নেক্সট মান কৰা ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে ভাৰতবৰ্ষৰ সংবিধানত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কেইটা ভাষা কনষ্টিটিউশ্যনত স্থান লাভ কৰিছে কনষ্টিটিউশ্যনে স্বীকৃতি দিছে মানে গম পাইছেনে বাৰু ৰিকগনাইজ কৰিছে আৰু ইংৰাজীত ক'বলৈ গ'লে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22টা আৰু তাৰ ভিতৰত এটা ভাষা হৈছে অসমীয়া গম পালানে মানে চোৱা আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ভাৰতবৰ্ষৰ সংবিধানত আমাৰ ভাৰতবৰ্ষত কিমান ভাষাৰ প্ৰচলন হয় বহুত ভাষাৰ প্ৰচলন হয় অসমতে দেখোন কিমানটা ভাষা প্ৰচলন হয় নে নহয় নেপালী মিচিং আমাৰ আকৌ আমি অসমীয়া ভাষাও কয় বড়ো ভাষাও কয় হয় নে নহয় কিমানটা ভাষাৰ প্ৰচলন হয় ঠিক তেনেকুৱা ধৰণে চাউথ ইণ্ডিয়াতো এনেকুৱা ভাষা প্ৰচলন হয় তামিল তেলেগু হয় নে মালায়ালম হিন্দীও প্ৰচলন হয় কিছুমানে তোমাৰ নিজৰ মাদাৰ টং মাতৃভাষাও কয় হয় নে নহয় এতিয়া কথাটো হৈছে কুৱেশ্যনটো পৰীক্ষাত এনেকুৱা ধৰণে আহিব পাৰে যে ভাৰতবৰ্ষৰ সংবিধানে কেইটা ভাষাক স্বীকৃতি প্ৰদান কৰিছে মানে কেইটা ভাষাক ৰিকগনাইজ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22টা অলৱেজ মাইণ্ডেড 22টা আৰু এইটো প্ৰশ্ন নট অনলি HSLC এক্সাম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সামতো এইটো প্ৰশ্ন আহি থাকে কিন্তু হ'ব গম পাইছানে গতিকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে তোমালোকে এতিয়াৰ পৰাই নিজকে প্ৰিপেয়াৰ কৰোঁ বুলি ক'লে তোমালোকে পাৰিবা অ'কে নেক্সট মন কৰা তামিলনাডুৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হ'ল তামিলনাডুৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত যিটো ধ্ৰুপদী নৃত্য সেই নৃত্যটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত নাট্যম অ'কে ভাৰত নাট্যম হৈছে তামিলনাডুৰ চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত এটা ধ্ৰুপদী নৃত্য ভাৰত নাট্যম মনত ৰখাবা উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে উদ্ভাৱন কৰিছিল নতুবা উত্তৰ পূৰ্বাঞ্চল এতিয়া যে নৰ্থ ইষ্ট বুলি কোৱা হয় এই নৰ্থ ইষ্ট নামৰ যিটো ৱৰ্ডটো পোনপ্ৰথমতে কেতিয়া ব্যৱহাৰ কৰিছিলে আমি যে এতিয়া নৰ্থ ইষ্ট বুলি কওঁ উত্তৰ পূব বুলি যে কওঁ এইটো ষ্টাৰ্টিঙতে পোনপ্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিলে শুদ্ধ উত্তৰটো হৈছে ব্ৰিটিছ যেতিয়া ব্ৰিটিছ আহিছিলে আমাৰ ইণ্ডিয়াত তো তাৰপিছত যেতিয়া ব্ৰিটিছ আমাৰ নৰ্থ মানে এইটো আমাৰ ফালে আহিছিলে আৰু মানে যেতিয়া অসমত আহিছিলে তথা আমাৰ এতিয়া যিখন 8 চিষ্টাৰ আছে 7 চিষ্টাৰ আছে তো ইয়াত যেতিয়া ভিজিট কৰিছিলে তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছে নৰ্থ ইষ্ট বুলি এটা নাম দি লৈছিলে যিটো নাম নেকি এতিয়াও আমি ইউজ কৰোঁ গতিকে মনত ৰাখিবা নৰ্থ ইষ্ট নামটো কোনে দিছিলে কিয়নো লেচনটোৰ নামতে উত্তৰ পূৰ্বাঞ্চল শব্দটো সোমাই আছে গতিকে পৰীক্ষাত অহাৰ চান্সো আছে মানে হয় নে নহয় গতিকে আমি চাই দিলে ভাল আমাৰ কাৰণে পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখনৰ নাম কি ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৃথিৱীৰ আটাইতকৈ অল্ডেষ্ট যিখন ধৰ্মগ্ৰন্থ যিখন পোনপ্ৰথমৰ বাবে লিখা গৈছে সেইখনৰ নাম কি সেইখনৰ নাম হৈছে ঋগ্বেদ সংহিতা পৃথিৱীৰ প্ৰাচীনতম ধৰ্মগ্ৰন্থ এইটো প্ৰশ্ন থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সামতো আহে এতিয়া তোমালোক হৈ গৈছে ন থাৰ্ড কেইদিনৰ আগতে প্ৰত্যেক বছৰতে হয় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম হয় নে নহয় গতিকে তেতিয়াৰ কাৰণে এতিয়াৰ পৰা তোমালোকে নিজকে প্ৰিপেয়াৰ কৰা মই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ক্লাছো কৰি দিওঁ কেতিয়াবা তো ভাবি চোৱা তো ইয়াৰ ভিতৰৰ পৰাতো প্ৰশ্ন গুচি আহে ন 9-10ৰ কিতাপকেইখনৰ পৰাই গতিকে এতিয়াৰ পৰা যদি ভালধৰণে চাই আছে পিছত মানে একচুৱেলি তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো থাকিলে মানে অলপ ওপৰে চাই দিলে তোমালোকে পাৰি যাবা মানে ভাইটি ভণ্টিসকল তোমালোকে নিশ্চয় জানা তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইবাৰ মাত্ৰ 45 মাৰ্কছ আহিব MCQৰ পৰা গতিকে তোমালোকৰ ইতিহাস ভূগোল ৰাজনীতি আৰু অৰ্থনীতি গোটেইকেইটা লেচন তোমালোকে সম্পূৰ্ণ ভালধৰণে ক্লিয়াৰ কৰিব লাগিব যাতে তোমালোকে ভিতৰৰ যিবিলাক MCQ বিলাক যাতে তোমালোকে ক্লিয়াৰ কৰিব পাৰা সেইটো কাৰণে তোমালোকৰ সুবিধাৰ্থে আৰু লগতে তোমালোকৰ ৰিভিজনৰ কাৰণে আমাৰ আলোচনা একাডেমীত বৰ্তমান সমাজ বিজ্ঞান বিষয়টোৰ ৰিভিজনৰ ক্লাছ হৈ আছে য'ত আমি তোমালোকৰ লগত MCQ য'ত আমি তোমালোকৰ লগত পৰীক্ষাত আহিব পৰা সম্ভাৱ্যপূৰ্ণ লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যনছ MCQ তো গোটেইখিনি বস্তু আমি তোমালোকৰ কাৰণে আমাৰ একাডেমীত বৰ্তমান ক্লাছবিলাক লাইভ কৰাই আছোঁ গতিকে তোমালোকৰ যিসকল আগ্ৰহী হোৱা আমাৰ লগত যদি তোমালোকে ৰিভিজন কৰিব বিচৰা তেনেহ'লে এই ফোন নাম্বাৰটোত মেছেজ কৰা নতুবা হোৱাটছএপত ফোন কৰা মেছেজ কৰা আমি তোমালোকক তাতে ক্লাছবিলাকৰ লিংকছখিনি প্ৰভাইড কৰি দিম লগতে ভাইটি ভণ্টিসকল মেট্ৰিক পৰীক্ষালৈ বেছি দিন সময় নাই গতিকে তোমালোকে যিমানে সোনকালে আমাৰ একাডেমীত জইন হ'ব পাৰিবা সিমানে তোমালোকৰ নিজৰ লাভ হ'ব আমি তোমালোকৰ বাবে সকলোখিনি বস্তু হোৱাটছএপতে আমি আয়োজন কৰিছোঁ য'ত তোমালোকক আমি কুৱেশ্যন আনচাৰৰ পৰা ক্লাছলৈকে হোৱাটছএপতে কৰাম তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ অ'কে এতিয়া তামিলনাডুৰ বেলেগ
অন্ধ্ৰপ্ৰদেশৰ বেলেগ হয় নে নহয় এতিয়া প্ৰশ্নটো এনেকুৱা ধৰণৰ অকণমান ক্ৰিটিকেল লগাই তোমালোকক পৰীক্ষা দিব পাৰে যে কি তোমালোকক তলত 4টা অপশ্যন দি দিব 4টা নৃত্যৰ নাম দি দিব তাৰপৰা প্ৰশ্নটো আহিব যে কি তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ উৰিষ্যাৰ বিহাৰৰ এনেকৈ গুচি আহিব তো তোমালোকে জানিব লাগিব যে অন্ধ্ৰপ্ৰদেশত কি চলে হা উৰিষ্যাত কি চলে বিহাৰত কি চলে নতুবা তামিলনাডুত কি চলে তো এইখিনি কথা তোমালোকে জানিব লাগিব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুচিপুড়ি কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য অ'কে নেক্সটটো মন কৰা কীৰ্তন গ্ৰন্থখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈছে শংকৰদেৱে শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিলে কীৰ্তন ঘোষান্ত বা কীৰ্তন গ্ৰন্থ বহুত ষ্টুডেণ্টে ইয়াত মাধৱদেৱৰ নাম লিখি থৈ গৈছেহে কীৰ্তনত কিন্তু অলৱেজ মনত ৰাখিবা অসমত আছোঁ আমি আৰু অসমীয়া হিচাপে আমি এইটো কথা জনাটো ভাল শংকৰদেৱে ৰচনা কৰিছিলে কীৰ্তন আৰু মাধৱদেৱে ৰচনা কৰিছিলে নামঘোষা মানে মাধৱদেৱ বুলি কোৱাৰ লগে লগে তোমালোকে মনত পেলাবা নামঘোষালৈ আৰু কীৰ্তন ঘোষা বুলি কোৱাৰ লগে লগে মনত পেলাবা শংকৰদেৱলৈ এইটো কথা মানে বহুত ষ্টুডেণ্টে ভুল কৰি দিয়ে মই বুজি নাপাওঁ কেনেকৈ ভুল হৈ যায় সিহঁতৰ চোৱা শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহি থাকে মানে আমি 9ত পাই আহিছোঁ হয় নে নহয় শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা আৰু মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা শংকৰদেৱৰ কীৰ্তন ঘোষা মাধৱদেৱৰ নামঘোষা এই কনচেপ্টটো তোমালোকে মনত ৰখাবা অ'কে পৰীক্ষাত আহিব পাৰে মানে মাধৱদেৱৰ কথা আহিব পাৰে গতিকে কৈ দিলোঁ তোমালোকৰ যাতে অকণমান আণ্ডাৰষ্টেণ্ডিংটো বনি যায় ভাৰত সম্বেদ নামৰ গ্ৰন্থখনৰ প্ৰণেতা মানে ভাৰত সম্বেদ নামৰ যিখন গ্ৰন্থ মানে যিখন কিতাপ সেই কিতাপখন কোনে লিখিছিলে শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু তোমালোকৰ কিতাপখনতে আছে ভাৰত সম্বেদ নামৰ যিখন ভাৰত সম্বেদ নামৰ যিখন বুকখনৰ ৰাইটাৰ হৈছে পণ্ডিত জৱাহৰলাল নেহেৰু অলৱেজ মনত ৰখাবা এইটো কথা অ'কে দ্য অথৰ অফ দ্য বুক ভাৰত সম্বেদ ইজ কোন বাৰু জৱাহৰলাল নেহেৰু অ'কে 1 নম্বৰ যিটো অপশ্যনটো শুদ্ধ হয় সেইটো চাই থৈ দিবা নাগালেণ্ডৰ ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি নাগালেণ্ডত এটা উৎসৱ পালন কৰে যিটো উৎসৱ নেকি এটা পক্ষীৰ নামত ধনেশ পক্ষীৰ নামত পালন কৰে এতিয়া কথাটো হৈছে যে কি নাগালেণ্ডৰ সেই ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে হৰ্ণবিল ফেষ্টিভেল হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ এনেকুৱা এটা উৎসৱ যিটো নেকি ধনেশ পক্ষীৰ নামত পালন কৰে মানে তো হৰ্ণবিল ফেষ্টিভেল মেবি শুনিছা চাগে ময়ো গৈছোঁ এবাৰ নে দুবাৰ হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত কোহিমাত যাওঁ থাকোঁতে ময়ো হৰ্ণবিল ফেষ্টিভেল এনজয় কৰি আহিছোঁ বৰ ভাল লাগে মানে এইবিলাক বস্তু অ'কে মনত ৰখাবা নাগালেণ্ডৰ ধনেশ পক্ষীৰ নামত পালন কৰা উৎসৱটোৰ নাম কি হৰ্ণবিল ফেষ্টিভেল হৰ্ণবিল উৎসৱ পৰীক্ষাত আহিব পাৰে মানে কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো কি বাৰু ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল সেই যিটো আমাৰ মুখৰ শিৱসাগৰতে হয় আমাৰ যিটো তলাতল ঘৰ অ'কে কেইবামহলীয়া যিটো তলাতল ঘৰ এই ঘৰটো নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই মনত ৰখাবা শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল মানে শিৱসাগৰৰ যিটো তলাতল ঘৰটো কাৰ ৰাজত্বৰ সময়ত কোনজন আহোম স্বৰ্গদেউৰ সময়ত বনোৱা হৈছিল মানে তো সেইটোৱে সুধিছে শুদ্ধ উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ অ'কে স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু ইংৰাজীত ক'বলৈ গ'লে স্বৰ্গদেউ ৰুদ্ৰসিংহ ভাৰতৰ স্থাপত্য শিল্পৰ ভিতৰত মধ্য মণিস্বৰূপ স্থাপত্যটো হৈছে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত আমি যিমান স্থাপত্য শিল্পৰ কথা আমি পাই আহিছোঁ তো ইয়াৰ মানে মধ্য মণিস্বৰূপ বুলি এইটো কাৰণে ইয়াত শব্দটো দিছে কিয়নো মুখ্য আকৰ্ষণ স্থল পোনপ্ৰথমতে আৰু দ্বিতীয়তে মানে আমাৰ এতিয়া স্থাপত্য শিল্পই কি দেখায় আমাৰ কালচাৰটোক দেখায় হয় নাই আমাৰ কালচাৰ মানে কি আমাৰ সংস্কৃতিক দেখায় আমাৰ ইতিহাসটোক দেখায় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আগ্ৰাৰ তাজমহল এই যিটো তাজমহল বুলি যে আমি কওঁ তাজমহল যে আছে তো সেইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ স্থাপত্য শিল্পৰ এটা মানে খুব মুখ্য মানে এট্ৰেকশ্যন নতুবা মধ্য মণিস্বৰূপ আৰু এটা মিডল পইণ্ট মানে বুজিলা মানে মুখ্য স্থল আৰু সেইটো কথাকে বুজোৱা গৈছে বিবিধতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰে এতিয়া তোমালোকে যেতিয়া SSLC পাছ কৰি পিনে তোমালোকে যেতিয়া 11-12 পাবাগৈ তেতিয়া তোমালোকে এই কনচেপ্টবিলাক ভালধৰণে পাবা ইউনিটি ইন ডাইভাৰ্চিটি এই যিটো ৱৰ্ড এই ৱৰ্ডটো একচুৱেলি ভাৰত সম্বেদ নামৰ যিখন কিতাপখনৰ যেতিয়া এইটো লিপিবদ্ধ কৰা গ'ল এই কিতাপখনৰ যোগেদিয়ে মানে আমাৰ ভাৰতবৰ্ষত মানে ইয়াৰ মানে এটা মানে এটা নিৰ্দিষ্ট স্থান লাভ কৰে মানে ইউনিটি ইন ডাইভাৰ্চিটি এই ৱৰ্ডটো আৰু পৰীক্ষাত লিখিবলৈ আহে দেই ইউনিটি ইন ডাইভাৰ্চিটি যে বিবিধতাৰ মাজত একতা এই শব্দটোৰ মিনিং কি মানে এই বাক্যাংশ ব্যাখ্যা কৰিব আহে মানে
তো তোমালোকক আজি এইটো ক্লাছততো এইখিনি কথা সম্ভৱ নহয় কোৱা, তোমালোকক জাষ্ট MCQ কেইটাহে দেখাইছোঁ। তোমালোকে আমাৰ আগৰ ক্লাছখিনি যদি চোৱা নাই চাই আহিবা, যদি পোৱা নাই হোৱাটছএপত মেছেজ কৰি দিবা, আমাৰ টিমে তোমালোকক গাইড কৰাই দিব। অ'কে, চ' এই যিটো ইউনিটি এণ্ড ডাইভাৰ্চিটি তাৰ মানে হৈছে ভাৰতবৰ্ষত চোৱা, মন কৰাচোন আমাৰ ভাৰতবৰ্ষত কিমানটা কিমানটা ৰিলিজনৰ মানুহ আছে, বহুত ৰিলিজনৰ মানুহ আছে। প্ৰত্যেকখন ৰাজ্যৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে, প্ৰত্যেকৰে নিজৰ নিজৰ কালচাৰ আছে, নিজৰ নিজৰ ট্ৰেডিশ্যন আছে। কিন্তু আল্টিমেটলি আমি চব ভাৰতীয় হয় নে নহয়? হয়নে নহয়? অবভিয়াছলি হয়। এতিয়া মই অৰুণাচলৰ মানুহ এটাক মই অৰুণাচলত থকা মানুহক বা নাগালেণ্ডত থকা মানুহক মই হাঁহিলে নহ'ব বেলেগ বুলি, আমি চব ভাৰতীয় হয় মানে, গম পাইছা নাই? হাঁহিলে মানে কি আৰু মানে এই যিটো ডিছক্ৰিমিনেশ্যন মানে কোনো ধৰণৰ ভেদাভেদ নাই মানে আমাৰ মাজত, গম পাইছা নাই? তো কথাটো ঠিক তেনেকুৱা ধৰণৰ হয় মানে। তো সেইটোৱে মানে চমুকে ক'বলৈ গ'লে ইউনিটি ইন ডাইভাৰ্চিটি। কিমান ডাইভাৰ্ছ কাণ্ট্ৰি হয়, কিমান বৈচিত্ৰ্যপূৰ্ণ দেশ হয় আমাৰ ভাৰতবৰ্ষখন, হয়নে নহয়? এইটো মানে পৰীক্ষাত তোমালোকৰ শ্বৰ্টত লিখিব আহে মানে, গম পাইছা নাই? সেইকাৰণে অকণমান বুজাই দিছোঁ বস্তুটো। কিমান বেছি ডাইভাৰ্ছ, বহুত বেছি ডাইভাৰ্ছ হয়। প্ৰত্যেকখন ৰাজ্যতে নিজৰ কালচাৰ বেলেগ, নিজৰ খাদ্য সম্ভাৰ বেলেগ, কথা বেলেগ, ভাষা বেলেগ, সংগীত বেলেগ, হয় নে নহয়? ট্ৰেডিশ্যন বেলেগ, কালচাৰ বেলেগ। কিন্তু আল্টিমেটলি আমি চবেই একেখন ভাৰতবৰ্ষতে মিলা প্ৰীতিকে বাস কৰি আছোঁ। তো সেইটোৱে হৈছে ইউনিটি ইন ডাইভাৰ্চিটি। বুজি পালা? অ'কে, তলৰ বিকল্পসমূহ পঢ়ি অশুদ্ধ উত্তৰটো চিনাক্ত কৰা। ইয়াত কি বুলি কৈছে মন কৰাচোন, তলৰ বিকল্পসমূহ পঢ়ি আমাক অশুদ্ধ উত্তৰটো অশুদ্ধ উত্তৰটো চিনাক্ত কৰিব দিছে। এতিয়া ভৰতমুনি, তাৰ পৰা হাইফেনডাল দিয়া লিখিছে নাট্যশিল্প, অৰ্থাৎ ভৰতমুনিয়ে নাট্যশিল্প ৰচনা কৰিছিলে নে নাই কৰা? এইটো শুদ্ধ নাই শুদ্ধ মানে, এইটো যদি শুদ্ধ তেনেহ'লে এইটো শুদ্ধ উত্তৰটো নহয় তেনেহ'লে, বুজিলা নাই? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৱল 3 নম্বৰ। 3 নম্বৰত কি লিখা আছে মন কৰা, মাধৱ কন্দলী। অ'কে, মাধৱ কন্দলী লিখা আছে হস্তি বিদ্যানৱ। অ'কে, হস্তি বিদ্যানৱ পুথিখন মাধৱ কন্দলীয়ে ৰচনা কৰা নে নকৰা বাৰু? শুদ্ধ উত্তৰটো হৈছে নকৰা, আৰু সেইটো কাৰণে এই উত্তৰটো এই শুদ্ধ উত্তৰ হ'ব। কিয়নো প্ৰশ্নটোতে আমাক কৈছে যে কি তলৰ বিকল্পসমূহ পঢ়ি অশুদ্ধ উত্তৰটো চিনাক্ত কৰা, মানে অশুদ্ধ উত্তৰটো আমাক চিনাক্ত কৰিব কৈছে মানে, বুজিলা? একেবাৰে চিম্পুল লজিক মানে এইবিলাক। তোমালোকক জাষ্ট ক্ৰিটিকেল থিংকিংটো তোমালোকে আহিলে হৈ যাব পৰীক্ষাত। এনেকুৱা ধৰণে অলপ ক্ৰিটিকেল লগায়ো তোমালোকক কিন্তু কেইটামানতো MCQ দিবই, 4-5টা MCQ তোমালোকৰ সেনেকৈ ক্ৰিটিকেল লগাই দি দিব এনেকুৱা ধৰণে। অ'কে, অসমৰ প্ৰাচীন নাম কি? ইয়াতে কিছুমান ষ্টুডেণ্টৰ ইয়াতে সদায় পাজল লাগি যায় যে দাদা অসমৰ প্ৰাচীন নাম কামৰূপ, কিছুমানে কয় দাদা অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ। কিন্তু মই এই উত্তৰটো যেতিয়া মই আনিছিলোঁ, যেতিয়া মই উত্তৰটো মই কুৱেশ্যনটো বনাই আছিলোঁ, ডিজাইন কৰি আহিছিলোঁ, তেতিয়া মই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট চাইছিলোঁ হা, আমাৰ গভৰ্ণমেণ্ট আছামৰ অসম চৰকাৰৰ এটা ৱেবছাইট চাইছিলোঁ, আৰু অসম চৰকাৰৰ ৱেবছাইটত থকা মতে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ দুইটা নামেই শুদ্ধ হয়। গতিকে অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰো লিখিব পাৰা তোমালোকে, কামৰূপো লিখিব পাৰা। অ'কে, নেক্সটটো মন কৰা, ভাৰতত বিকশিত প্ৰাচীনতম সভ্যতাৰ নিদৰ্শন হ'ল, মানে ভাৰতৰ আটাইতকৈ প্ৰাচীনতম যিটো সভ্যতাটোৰ নাম সুধিছে। এতিয়া সভ্যতা বুলি কোৱাৰ লগে লগে ইয়াতো কিন্তু এটা কনচেপ্ট আছে, যিখিনি কথা মই তোমালোকক লেচনটো পঢ়াওঁতে বুজাই আহিছোঁ, হয় নে নহয়? এতিয়ালৈকে যদি ক্লাছ পোৱা নাই, লিংক পোৱা নাই, তোমালোকে আমাক মেছেজ কৰি দিয়া হোৱাটছএপত, 24/7 এভেইলেবল থাকে হোৱাটছএপ, তোমালোকে মেছেজ কৰি দিয়া, তোমালোকক লিংক অট'মেটিকলি আমাৰ ফালৰ পৰা প্ৰভাইড কৰি দিয়া যাব, তাৰ কাৰণে চিন্তা নকৰিবা। এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ যিটো প্ৰাচীনতম সভ্যতাটোৰ নাম হৈছে সিন্ধু সভ্যতা, যাক আমি ইংৰাজীত কওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, মানে সিন্ধু সভ্যতা মানে। যিখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয় তোমালোকে মনত ৰখা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বা ইণ্ডাছ চিভিলাইজেশ্যন বুলি ক'লেও হয়, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি ক'লেও একেটাই হয়। গতিকে মনত ৰখাবা ভাৰতবৰ্ষৰ প্ৰাচীনতম সভ্যতাটো হৈছে, চিভিলাইজেশ্যনটো হৈছে হিন্দু সভ্যতা। অ'কে, ইণ্ডাছ চিভিলাইজেশ্যন। হিন্দু সভ্যতাৰ পতন হৈছিল। এতিয়া হিন্দু সভ্যতা বুলি কোৱাৰ লগে লগে এতিয়া তোমাৰ মহেঞ্জোদাৰো হৰপ্পাৰ কথাইতো আমি মেইনলি কিতাপত পঢ়ি আহিছোঁ, হয় নে নহয়? এতিয়া কিন্তু যেতিয়া 1947 1947 চনত যেতিয়া ভাৰতবৰ্ষখনক বিভাজন কৰা গ'ল, পাৰ্টিশ্যন কৰা গ'ল পাকিস্তান ইণ্ডিয়া এনেকুৱা ধৰণে, তাৰ পৰৱৰ্তী পৰ্যায়ত মানে মহেঞ্জোদাৰো হৰপ্পা এইবিলাক মানে একচুৱেলি পাকিস্তানে পাই যায় মানে, গম পালানে? তো এতিয়াতো ভাৰতবৰ্ষত নাই হিন্দু অকল। তো সেই হিন্দু সভ্যতা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মানে ডিষ্ট্ৰয় হৈ যোৱাটো পতন হোৱাটো এটা কাৰণ আছে মানে। অ'কে, কাৰণটো বাৰু মই তোমালোকক অলৰেডি পঢ়াই আহিছোঁ, কিন্তু কথাটো হ'ল কিমান চনত মানে সেই হিন্দু সভ্যতাটো পতন হৈছিল মানে। শুদ্ধ উত্তৰটো হৈছে 1500 BC, মানে 1500 খ্ৰীষ্টপূৰ্ব 1500 চনত। এতিয়া BC মানে বিফৰ খ্ৰীষ্ট, মনত ৰখাবা BC মানে হৈছে বিফৰ খ্ৰীষ্ট। কিমানে জানা কিমানে নাজানা আই ডোন্ট নো, গতিকে কৈ দিছোঁ, তোমালোকে জানিলে নিজৰ ভাল হ'ব। এতিয়া খ্ৰীষ্টপূৰ্ব বুলি যে কওঁ, যীশু খ্ৰীষ্ট জন্মৰ আগৰ মানে, গম পাইছানে? খ্ৰীষ্টপূৰ্ব মানে যীশু খ্ৰীষ্ট জন্মৰ আগৰ। চ' সেইটো কাৰণে খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ দুইটা বেলেগ টাইমত বেলেগ ক্ষেত্ৰত ইউজ হয়, কিন্তু এই দুইটা বস্তু খ্ৰীষ্টপূৰ্ব আৰু খ্ৰীষ্টাব্দ চন। অ'কে, এডিও এটা আছে। তো এইখিনি কথা তোমালোকে অলপ চাবা, নিজে পাই যাবা। শুদ্ধ উত্তৰটো কিমান? হিন্দু সভ্যতা কিমান চনত পতন হৈছিল, মানে কেতিয়া পতন হৈছিল? খ্ৰীষ্টপূৰ্ব, খ্ৰীষ্টাব্দ নেলিখিবা, খ্ৰীষ্টপূৰ্ব 1500 BC, মানে 1500 মানে 1500 খ্ৰীষ্টপূৰ্ব আৰু
অ'কে ইংৰাজীত ক'বলৈ গ'লে 1500 BC বিফৰ খ্ৰীষ্ট চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল চাহ মিলান যে আমি আজান ফকীৰ বুলি কওঁ যাক চাহ মিলান তেখেত কোনজন আহোম স্বৰ্গদেউৰ দিনত আমাৰ অসমত আহিছিল মানে শুদ্ধ উত্তৰটো হৈছে ডিউৰিং দ্য ৰিজন অফ প্ৰতাপ সিংহ মানে প্ৰতাপ সিংহই যেতিয়া অসমত ৰুল কৰি আছিলে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই তেতিয়া হেৰি আহিছিলে তোমাৰ কি বুলি কয় চাহ মিলান অ'কে আমাৰ চাহ মিলান অসমত আহিছিলে মানে নেক্সট মন কৰা সত্যমেৱ জয়তে কথাষাৰ ক'ৰ পৰা অনা হৈছে তোমালোকে পইচাবিলাকত চাবাচোন কিতাপবিলাকত চাবাচোন আমাৰ সংবিধানখন চাবাচোন তাত এটা চিম্বল থাকে চিম্বলটোত লিখা থাকে সত্যমেৱ জয়তে অ'কে পুলিচ আৰ্মিবিলাকৰ তাতো লিখা থাকে সত্যমেৱ জয়তে এতিয়া কথাটো হৈছে এই সত্যমেৱ জয়তে নামৰ যিটো ৱৰ্ড এই যিটো বাক্যটো ক'ৰ পৰা অনা গৈছে শুদ্ধ উত্তৰটো হৈছে মুকুন্দ উপনিষদ বহুত বেছি কমন প্ৰশ্ন হয় এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষাত আহে মানে অ'কে মনত ৰখাবা কি বুলি ক'লো সত্যমেৱ জয়তে ক'ৰ পৰা অনা গৈছে সত্যমেৱ জয়তে অনা গৈছে মুকুন্দ উপনিষদৰ পৰা অ'কে চিম্পুল হয় মানে একেবাৰে চিম্পুল অকণমান বুজি পালেই হৈ যাব তোমালোকে বাকী বহুত বেছি মানে তোমালোকে ভাবি নাথাকিলেও হ'ব বস্তুবিলাক কিন্তু আণ্ডাৰষ্টেণ্ডিংটো লাগিব উইদাউট আণ্ডাৰষ্টেণ্ডিং তোমালোকক কিন্তু তোমালোকে কিন্তু ডিষ্টাৰ্ব পাবা মানে তোমালোকে দিগদাৰ হ'ব কুৱেশ্যন আনচাৰবিলাক মনত ৰখোৱা যদি তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো নাথাকে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি প্ৰাচীন ভাৰতবৰ্ষত মানে সেইটো সময়ত বহুত ডাঙৰ এজন ৰাজনীতিজ্ঞ আছিল অ'কে পলিটিচিয়ান আছিল আৰু সেই ব্যক্তিজনৰ নাম হৈছে কৌটিল্য আৰু সেই কৌটিল্য লিখিছিলে অৰ্থশাস্ত্ৰ অ'কে গতিকে আমাৰ এই প্ৰশ্নটো যদি পৰীক্ষাত এনেকুৱা ধৰণে আহে ন তোমালোকে ডাইৰেক্ট অৰ্থশাস্ত্ৰ বুলি লিখিব পাৰিবা এইটো আৰু এটা প্ৰশ্ন এডোখৰতে উদয় হয় যে কি অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল কৌটিল্যই আৰু সেই অৰ্থশাস্ত্ৰই হৈছে আমাৰ ইণ্ডিয়াৰ এখন পুৰণা পলিটিকেল চায়েন্সৰ কিতাপ আৰু আমি সেনেকৈ আমি নিজৰ ভাষাত বুজিব পাৰোঁ বস্তুবিলাক বহুত বেছি কিতাপৰ ভাষা মাৰি থাকিলে তোমালোকে বুজি নোপোৱা সেইটো কাৰণেতো এনেকৈ পেইড ক্লাছ ল'বলগীয়া হয় তোমালোকে হয়নে নহয় তো কথাটো ঠিক তেনেকুৱা ধৰণৰ হয় মানে তো একেবাৰে চিম্পুল কনচেপ্ট হয় আৰু নিজৰ ভাষাত বুজিব চেষ্টা কৰিবা বেলেগৰ ভাষাত নহয় মানে নিজৰ ভাষাত মানে নিজে যিটো বস্তু যেনেকৈ বুজি পোৱা অহিংসাই পৰম ধৰ্ম কথাষাৰ ক'ৰ পৰা অনা গৈছে বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন আমি যে কওঁ অহিংসাই পৰম ধৰ্ম এই কথাষাৰ ক'ৰ পৰা অনা গৈছে মহাভাৰতৰ পৰা আনিছে আৰু এইষাৰ কথা কোনে কৈছিলে এইষাৰ কথা কৈছিলে ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰে কৈছিলে হয়নে নহয় অহিংসাই পৰম ধৰ্মৰ ক'ৰ পৰা অনা গৈছে মহাভাৰতৰ পৰা অনা গৈছে বেদ ৰামায়ণ মুকুন্দ উপনিষদ এইবিলাক নিলিখিবা পাজুল লগাবৰ কাৰণে তোমালোকক এনেকুৱা ধৰণে দি দিব বেদ ৰামায়ণ দি দিব মুকুন্দ উপনিষদ দি দিব কিন্তু মুকুন্দ উপনিষদৰ পৰা অনা গৈছিলে সত্যমেৱ জয়তে সেই শব্দশাৰীহে অনা গৈছিলে গতিকে আৰু এটা কথা এডোখৰতে মই তোমালোকক বুজাব বিচাৰিছোঁ যে পৰাপক্ষত তোমালোকে কোনষাৰ কথা ক'ৰ পৰা যে সত্যমেৱ জয়তে ক'ৰ পৰা অনা গৈছে মুকুন্দ উপনিষদৰ পৰা অহিংসাই পৰম ধৰ্মৰ ক'ৰ পৰা অনা গৈছে মহাভাৰতৰ পৰা হয়নে নহয় তো এনেকুৱা ধৰণৰ কথাবিলাক মনত ৰখাবা তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ভাল হ'ব এক্সামৰ কাৰণে মানে নিজকে ৱেল প্ৰিপেয়াৰ কৰিব পাৰিবা অসমৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি অ'কে শুদ্ধ উত্তৰটো হৈছে অৰুণোদয় ফাৰ্ষ্ট নিউজ পেপাৰ অসমৰ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন আছাম অসমৰ প্ৰথমখন নিউজ পেপাৰৰ নাম কি শুদ্ধ উত্তৰটো হৈছে অৰুণোদয় সেইখন অৰুণোদয় কাকতখন সম্পাদনা কৰিছিলে ডক্টৰ নাথান ব্ৰাউনে হয়নে নহয় আগৰ ক্লাছত পাই আহিছোঁ তো কথাবিলাক এনেকৈ মনত থাকিব লাগিব তোমালোকৰ ভাৰত সম্ভেদ যিখন কিতাপখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হৈছে জৱাহৰলাল নেহেৰু অৰ্থশাস্ত্ৰৰ লিখকজনৰ নাম কি বাৰু কৌটিল্য হয়নে নহয় পণ্ডিত কৌটিল্য ডাইৰেক্ট কৌটিল্য নিলিখিবা পণ্ডিত কৌটিল্য লিখিবা যদি তোমালোকৰ পণ্ডিত শব্দটো থাকে অ'কে আৰু এটা কথা তোমালোকক এইটো কথা বুজাই দিছোঁ চোৱা তোমালোকৰ এক্সামত যেতিয়া মানে আনচাৰ শ্বীটখনত যেতিয়া আনচাৰটো লিখিবা MCQ কৰিবা তোমালোকে জাষ্ট অপশ্যনটো দি থৈ নাহিবা মানে জাষ্ট তোমালোকে কি কৰিবা মানে কিছুমান ষ্টুডেণ্টে কি কৰে বোলে 1 নং প্ৰশ্ন উত্তৰ বুলি লিখি পেলাই জাষ্ট মানে যদি অপশ্যন মানে ক খ গ ঘকে থাকে জাষ্ট মানে ক খ এ বি এনেকৈ দি থৈ গুচি আহে কিন্তু সেনেকৈ দিয়াতকৈ কমপ্লিট লিখি দিবা এতিয়া যদি এইটো প্ৰশ্ন যদি এনেকৈ আহিছে যে অৰ্থশাস্ত্ৰৰ লিখক কোন তোমালোকক চাইডটো অপশ্যন দিব উত্তৰ বুলি লিখিবা অসমীয়া মাধ্যমখিনিয়ে মই ইয়াত যি ধৰণে দেখুৱাইছোঁ এই ধৰণে লিখিলে তোমালোকৰ হৈ যাব এক্সট্ৰাকৈ আৰু তোমালোকে একো ষ্টাইল লগাব দৰকাৰ নাই অ'কে 1 নং প্ৰশ্ন উত্তৰ দেখিলা 2 নং প্ৰশ্ন উত্তৰ এনেকুৱা ধৰণে লিখিবা উত্তৰ বুলি লিখি এনেকৈ ডট দিবা তাৰপৰা কোনটো যদি অসমীয়া লিখা আছে ক বুলি লিখা আছে নহ'লে ক বুলি লিখিবা এনেকৈ ক বুলি লিখি পিনে তাত উত্তৰটো লিখিবা বুজিলা তো এই ফৰ্মেট তোমালোকে ইউজ কৰিবা তেতিয়া তোমালোকৰ বহীখন তোমালোকৰ সেই টিচাৰজনে চাব যিজনে নেকি তোমালোকৰ বহি চাবগৈ তেখেতৰ মানে ভাল লাগিব চাই মানে বহীখন তেতিয়া তেখেতে তোমাৰ বহীখন ভাল ধৰণে মনোযোগ দি চাব অ'কে তো তেতিয়া তেখেতৰো ভুল হৈ নাযায় অ'কে তুমি যদি কোনোবা এটা প্ৰশ্ন তুমিহে গম পাইছা উত্তৰটো শুদ্ধ নে তুমি গম পালা ধৰা হ'ল এইটো বোলে চিটো শুদ্ধ এতিয়া চিটো যদি তুমি এ বনাই পেলোৱা আখৰটো যদি কাট কুট কৰি পিনে তেতিয়াতো তেখেতেতো এ বুলিয়ে ভাবিব কিন্তু শুদ্ধ উত্তৰ চিটোহে হয়নে নহয় গতিকে কমপ্লিট ৱৰ্ডটো লিখিবৰ কাৰণে সেইটোৱে মই তোমালোকক ছাজেশ্যন কৰিম আৰু Thank you so much for watching this class. I think তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হ'ল
আৰু তোমালোকে যিসকল ষ্টুডেণ্টে আমাৰ এই কোৰ্সখিনি পোৱা নাই, ক্লাছখিনি পোৱা নাই, আমাক মেছেজ কৰিবা, আমাক টেক্সট কৰিবা হোৱাটছএপত, আমি তোমালোকক কমপ্লিট গাইডেন্স প্ৰদান কৰি দিম। তোমালোকে কোনো চিন্তা নকৰিবা। জাষ্ট আমাৰ যিটো অফিচৰ হোৱাটছএপ নম্বৰ 9864077266 9864077266, তাত তোমালোকে মেছেজ কৰি দিবা, ফোন কৰিব বুলি ক'লে পাৰা, আমি তোমালোকক তাতে গাইডেন্সটো দি দিম যে ক'ত তোমালোকে যাব লাগিব, ক'ত ক্লিক কৰিব লাগিব, ক্লাছ কেনেকৈ কৰা হয়, এভৰিথিং। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ গাইজ, বাই বাই। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।